So students, আমি আজিৰ পৰা তোমালোকৰ ক্লাস 10 সায়েন্সৰ চেপ্টাৰ নম্বৰ 2 এসিড ক্ষাৰক আৰু লৱণৰ প্ৰশ্নাৱলী প্ৰশ্ন উত্তৰবোৰ ডিসকাস কৰিম আৰু আজি আমি তোমালোকৰ কিতাপত থকা পেজ নম্বৰ 22 থকা প্ৰশ্নাৱলীৰ তিনিটা প্ৰশ্ন উত্তৰ ডিসকাস কৰিম ঠিক আছে আজি আমাৰ ফাৰ্স্ট প্ৰশ্নটো আছে যে তোমাৰ দৈ আৰু টেঙা খাদ্য বস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় এটা দৈ তোমালোকে দেখিছা খোৱা টেঙা কিছুমান তোমালোকে খোৱা কিন্তু সেই টেঙা আৰু দৈবোৰ তোমাৰ কি হয় পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় থোৱা নহয় তোমালোকে এটা ৰিএকচন জানা যে কি এসিডে ধাতুৱে বিক্ৰিয়া কৰি আমাক কি দিয়ে লৱণ আৰু হাইড্ৰোজেন গেছ দিয়ে সেই কাৰণে আমি কি কৰো এসিড কোড নথও তোমাৰ ধাতুত নথও ধাতুৰ মানে কি তোমাৰ পিতল বা তামৰ পাত্ৰত আমি নথও ঠিক আছে এটা উত্তৰটো চোৱা কি আছে দৈ আৰু টেঙা খাদ্য বস্তুত এসিড থাকে জানা দৈ আৰু টেঙাৰ কি থাকে এসিড থাকে এই বস্তুবোৰ পিতল আৰু তামৰ পাত্ৰত ৰাখিলে পাত্ৰৰ যেটো ধাতু তাৰ লগত ৰাসায়নিক বিক্ৰিয়া ঘটে আৰু বিষাক্ত যৌগ গঠন কৰে সেই কাৰণে পিতল আৰু তামৰ পাত্ৰত দৈ আৰু টেঙা খাদ্য বস্তু ৰাখিব নালাগে কিয় ৰাখিব নালাগে দৈ আৰু টেঙাত কি থাকে এসিড থাকে এসিডে তোমাৰ কি কৰে ধাতুৰ লগত বিক্ৰিয়া কৰে ধাতুৰ লগত বিক্ৰিয়া কৰি কি দিয়ে লৱণ আৰু হাইড্ৰোজেন গেছ দিয়ে এই যে বিষাক্ত তোমাৰ কি হ'ব যৌগ গঠন হ'ব উৎপন্ন হ'ব সেই কাৰণে আমি কি কৰো দৈ বা টেঙা আমি ক'ত নথও তাম বা তোমাৰ পিতলৰ পাত্ৰত নথও ঠিক আছে ওকে কোৱেশ্চন নম্বৰ 2 টো চোৱা কি আছে ইয়াত তোমাৰ এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয় এতিয়া এসিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে কোনটো গেছ নিৰ্গত হয় হাইড্ৰোজেন গেছ নিৰ্গত হয় এটা উদাহৰণে সৈতে বুজাই লিখা চোৱা আমি কি দিব লাগে এটা উদাহৰণ দিব লাগে ফাৰ্স্ট তোমালোকে চোৱা ধাতুবোৰে এসিডৰ সৈতে বিক্ৰিয়া কৰি সাধাৰণতে হাইড্ৰোজেন গেছ উৎপন্ন কৰে হল যেনে কি জিংক এটা কি হয় জিংক এটা ধাতু হয় আৰু এসিড কি HCl ইয়াৰ নাম কি তোমাৰ হাইড্ৰোক্লোৰিক এসিড আৰু এটো একুয়াছ মানে কি তোমাৰ একুয়াছ মানে কি হৈছে যে তোমাৰ হাইড্ৰোক্লোৰিক এসিড টো HCl টো তোমাৰ কি হৈছে ওয়াটাৰত সলিউশন হৈ আছে পানীত তোমাৰ কি হৈ আছে সলিউশন হৈ আছে যেহেতু পানীত HCl টো সলিউশন হৈ আছে সেই কাৰণে আমি তা কি কৰো একুয়াছ বুলি কও ঠিক আছে এতিয়া জিংক টো কি ধাতু হয় ধাতুটো কি হয় তোমাৰ সলিড হয় গোটা হয় নে সো জিংকে এসিডে বিক্ৰিয়া কৰিলে আমি কি পাও লৱণ পাও আৰু কি পাও হাইড্ৰোজেন গেছ পাও এতিয়া হাইড্ৰোজেন গেছ ক'ত থাকিব তোমাৰ গেছত থাকিব সো আমি জি লিখো গেছ আৰু জিংক ক্লোৰাইড এটো কি লৱণ হয় লৱণটো ক'ত থাকিব তোমাৰ একুয়াছত থাকিব একুয়াছ মানে কি হি পানীত তোমাৰ কি হৈ থাকে সলিউশন হৈ থাকে ঠিক আছে খালি জিংক ক্লোৰাইড থাকা হয় কিন্তু আমি গোটা বুলি কলো কিন্তু পানীত আছে ন হেতু সো আমি কি কম তাক আমি একুয়াছ বুলি কম ঠিক আছে পানীত সলিউশন হৈ থাকিলে আমি কি কও একুয়াছ বুলি কও ঠিক আছে এটা জিংক ক্লোৰাইড টো কেনেকে হল কাবাৰ ডাউট আছে নেকি চোৱা যদি ডাউট আছে এটা পুছো মন কৰা জিংক ক্লোৰাইড ফৰ্মুলাটো কেনেকে মুখস্থ ৰাখিবা তোমালোকে জানা জিংক আয়নৰ ফৰ্মুলা হৈছে Zn2+ আৰু ক্লোৰাইডৰ ফৰ্মুলা হৈছে Cl-। এতিয়া কি Zn ৰ ওপৰত কি আছে 2 এটা আছে হয়নে Cl ৰ আগত কি আছে -1 আছে আমি 1 টো লিখো সো মাইনাস লিখো কিন্তু তাত কি থাকে তোমাৰ 1 এটা থাকে এটা কি কৰিবা Zn ৰ পৰা 1 লৈ এডাল কাৰ্সি নাকিবা আৰু Cl ৰ পৰা কলৈ 2 লৈ এডাল কাৰ্সি নাকিবা Zn টো গৈ ক'ত লাগিছে 1 ত লাগিছে আৰু কেমিষ্ট্ৰিত আমি 1 টো নিলিখো Cl টো আহি ক'ত লাগিছে 2 ত লাগিছে সো আমি কি কৰো Cl2 দি দিও তো ZnCl2 জিংক ক্লোৰাইড তোমালোকে যদি এই আয়ন কেটাৰ ফৰ্মুলা মুখস্থ ৰাখা তোমালোকে সেই যৌগটো নিজে বনাব পাৰিবা ঠিক আছে ওকে আমি তা কি চাও কোৱেশ্চন নম্বৰ 3 টো চাও এটা ধাতব যৌগ ঠিক আছে এটা ধাতব যৌগ এতিয়া ধাতব যৌগ মানে কি হ'ব পাৰে ধাতব কাৰ্বনেট হ'ব পাৰে বা ধাতব হাইড্ৰোজেন কাৰ্বনেট হ'ব পাৰে মনত ৰাখিবা ধাতব কাৰ্বনেট বা ধাতব হাইড্ৰোজেন কাৰ্বনেট এটা ধাতব যৌগ আসলে এই নামেৰে লঘু হাইড্ৰোক্লোৰিক এসিডৰ সৈতে বিক্ৰিয়া কৰি কি কৰে বুৰবুৰণি সৃষ্টি কৰে ঠিক আছে লঘু হাইড্ৰোক্লোৰিক এসিডৰ সৈতে বিক্ৰিয়া কৰি কি কৰে তোমাৰ বুৰবুৰণি সৃষ্টি কৰে এতিয়া উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱাই সোৱা
হাইড্ৰক্লৰিক এচিডৰ লগত সেই ধাতৱ যৌগটোৱে বিক্ৰিয়া কৰিলে কি দিয়ে এটা গেছ উৎপন্ন কৰে আৰু সেই গেছ উৎপন্ন কৰি তোমাৰ কি কৰে মম নুমুৱাই এটা জুই কোনে নুমুৱাই CO2 গেছে হয় নে CO2 গেছ কাৰ্বন ডাই অক্সাইড চ' ডাইৰেক্ট গম পালা যে ধাতৱে আৰু তোমাৰ হাইড্ৰক্লৰিক এচিডে বিক্ৰিয়া কৰি তোমাৰ কি দিলে কাৰ্বন ডাই অক্সাইড দিলে ঠিক আছে ওকে এতিয়ালৈ মুঠতে আমি কি জানো এই ধাতৱটো জানো ধাতৱটো কি হয় আমি নাজানো আমি কি জানো এচিডটো জানো এচিডটো কি আছিল তোমাৰ HCl হাইড্ৰক্লৰিক এচিড হয় নে কি কৈছে ধাতৱে HCl ৰ লগত বিক্ৰিয়া কৰি আমি কি পাম বুলি কৈছে মম নুমুৱা এটা গেছ এটা মম নুমুৱা গেছটো কি মম নুমুৱা গেছটো হৈছে তোমাৰ CO2 এটো গেছ পাওঁ বুলি কৈছে ঠিক আছে ওকে এতিয়ালৈ আমি এই দুটা ইনফৰমেশনে আছে এটা তোমাৰ কি আছে HCl হাইড্ৰক্লৰিক এচিড আৰু তোমাৰ এফালে কি আছে কাৰ্বন ডাই অক্সাইড CO2 এতিয়া চোৱা বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ ক্যালসিয়াম ক্লোৰাইড হলে আচ্ছা আকৌ কৈছে যে কি বিক্ৰিয়াটো যি কেটা তোমাৰ কি হ'ব আমি ৰিজাল্ট পালো তাত কি আছে তোমাৰ ক্যালসিয়াম ক্লোৰাইড আছে মানে কি ক্যালসিয়াম ক্লোৰাইডৰ ফৰ্মুলা কি CaCl2 এই কেটা আছে বুলি আমাক ইনডাইৰেক্ট কৈছে এটা কি কৈছে বিক্ৰিয়াটোৰ বাবে ওকে বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ ক্যালসিয়াম ক্লোৰাইড হলে এটা বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণ লিখা আমি কি কৰিব লাগিব এটা বিক্ৰিয়াটো লিখিব লাগিব বিক্ৰিয়াটো লিখি আমি কি কৰিব লাগিব সন্তুলিত কৰিব লাগিব সন্তুলিত কৰাৰ আগতে আমি বিক্ৰিয়াটো লিখিব লাগিব বিক্ৰিয়াটো লিখাৰ আগতে আমি এটা বস্তু জানিব লাগিব যে কি সেই ধাতৱৰ যৌগটো কি আছিল ধাতৱৰ যৌগটো জানিলেহে আমি বিক্ৰিয়াটো লিখিব পাৰিম সন্তুলিত কৰাটো বহুত দূৰৰ কথা ফাৰ্স্ট আমি কি লাগিব ধাতৱটো কি আছিল এটা তোমালোকে অলপ ব্ৰেইন চলোৱা ব্ৰেইনত কি চলাবা তোমালোকে ব্ৰেইনত চলাবা যে তোমালোকে জানা ক্যালসিয়াম ক্লোৰাইড আহিছে তোমাৰ বিক্ৰিয়াজাত তাৰপিছত তোমাৰ কি হল CO2 কাৰ্বন ডাই অক্সাইড গেছ ওলাইছে এতিয়া আৰু H2O টো ওলাই যায় কাৰণ আমি কি জানো ধাতৱ কাৰ্বনেট বা ধাতৱ তোমাৰ হাইড্ৰজেন কাৰ্বনেট সেই দুইটাতে বিক্ৰিয়া কৰি কি হয় তোমাৰ CO2 আৰু H2O ওলাই যায় এতিয়া তোমাৰ সেই ধাতৱটো কি হ'ব চোৱা ইয়াত কি আছে ইয়াত আছে তোমাৰ ক্যালসিয়াম মানে ধাতৱত ক্যালসিয়াম থাকিব লাগিব আৰু ইয়াত কি আছে Cl আছে ঠিক আছে Cl টো বাৰু আমাৰ HCl ৰ কাৰণে আহিলে কিন্তু কি আছে তোমাৰ Ca আৰু কি আছে তোমাৰ CO2 আছে এটা Ca আৰু CO2 কোপা আহিব মিন্স ক্যালসিয়াম কাৰ্বনেট হ'ব লাগিব ধাতৱটো কি হ'ব লাগিব তোমাৰ ক্যালসিয়াম কাৰ্বনেট হ'ব লাগিব এটো কি ধাতৱ কাৰ্বনেট হয় এটো তো কি হ'ব লাগিব ক্যালসিয়াম কাৰ্বনেট হ'ব লাগিব ক্যালসিয়াম কাৰ্বনেটে যদি তোমাৰ HCl ৰ লগত বিক্ৰিয়া কৰে তেতিয়া আমি কি পাও ক্যালসিয়াম ক্লোৰাইড আৰু কি পাও আমি সো আমি সাফা কৰি দিছো ক্যালসিয়াম কাৰ্বনেটে HCl ৰ লগত বিক্ৰিয়া কৰিলে আমি কি পাও ক্যালসিয়াম ক্লোৰাইড কাৰ্বন ডাই অক্সাইড আৰু H2O পাও ঠিক আছে সো স্টুডেন্টস তোমালোকে এইকেটা বস্তু বহুত ভালকে চাবা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এতিয়া যদি বাই চান্স তোমালোকে আকৌ যদি ক্যালসিয়াম কাৰ্বনেট কি হয় ভয় খালা সো ক্যালসিয়াম কাৰ্বনেট কি হ'ব Ca ক্যালসিয়াম আয়নটো Ca2+ কাৰ্বনেট আয়নটো কি CCO3 2- এই 2+ টো তললৈ আহি দিয়া ইয়া 2 টো তললৈ নমাই দিয়া প্লাস টো দিব না লাগে এটা এই 2 এ 2 কাটা যায় হনে 2 এ 2 এবাৰ যায় 2 এ 2 এবাৰ যায় গটিকে কি হ'ব তোমাৰ Ca2 আহি 1 ত লগাবা আৰু CO3 টো আহি ক'ত লাগিবা 1 ত লগাবা মানে কি CaCO3 এনেকে তোমাৰ কি হৈছে ক্যালসিয়াম কাৰ্বনেট হৈছে ঠিক আছে ওকে এটো ৰিঅ্যাকচন বহুত ভালকে পঢ়িবা সো আজিলৈ ইমানে আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ কোৱেশ্চন যাব ডিসকাস কৰিম থ্যাংক ইউ